Hey guys, কি খবৰ আপোনালোকৰ? Welcome back to my channel. আৰু আজি আছোঁ মই মোৰ দ্বিতীয়খন ঘৰত মানে বেটাপাৰাতে আছোঁ। এয়া আমাৰ চাৰিওপিনে গছ আৰু আপোনালোকে কৈ আছে যে মোৰ হোম টুৰ লাগে, মানে মোৰ এখন নতুন ঘৰৰ হোম টুৰ লাগে, মোৰ ৰুম টুৰ লাগে। দিম অকণমান বিয়া গৈছে, সেই বস্তুবোৰ শান্তি লাগি লওক। বস্তুবোৰ ইফাল হৈ আছে, গোটেইবোৰ চিজিল কৰি কিনে ধুনীয়াকৈ হোম টুৰ দিম, কাৰণ হোম টুৰ দিলে বস্তুবোৰ চিজিল হৈ থাকিলে ভাল লাগে দিয়কচোন অলপ হ'লেও। তো আমাৰ ইয়াতে চবতকৈ বেছি থকা বস্তুটো হ'ল গছৰ সংখ্যা। আপোনাক কি লাগে? সেইডাল আম গছ, এইডাল কি নাজানো, এইফালে আম গছ দুডাল আছে, সেইফালে এডাল জলফাই গছ, এইডাল কঁঠাল গছ, এইডাল কৰ্দৈ গছ, সেয়া তামোল, এইফালে নাৰিকল। কি খাব চব আছে। এইফালে মধুৰিআম এডালো আছে, তাৰপিছত জলফাই, শিলিখা চব আছে। এইফালে নিম গছ, এইফালে গছৰ নাৰিকল, গছৰ তামোল, গছৰ পাণ, মানে বেলেগ ধৰণৰ। মানে গুৱাহাটীতে মানে এনেকুৱা গছ গছনি থকা ঘৰ বুলি ক'লে অকণমান মানে কি আৰু, মানে কি গণিব পৰা হয়। কিন্তু এখেতসকলৰ মানে মই মানিছোঁ আৰু ইমান ধুনীয়াকৈ বস্তুবোৰ মেইনটেইন কৰে। আম গছ দুডাল আছে, ইফালেও এডাল আছে, ইমান ধুনীয়াকৈ মানে বস্তুবোৰ মেইনটেইন কৰি ৰাখিছে। আজিৰ দিনত এনেকুৱা গছ গছনি থকা মানে কি আৰু খুব কম দেখা যায়। ৰাতিপুৱা উঠিয়ে পূৰা গ্ৰীনাৰী দেখি পাওঁ। তো সেয়াই, তো ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কি হয় গোটেইখিনি চাই থাকক। এতিয়া মই কৰি উঠিলোঁ ব্ৰেকফাষ্ট, আৰু এতিয়া এটা ঠাইলৈ যাব লাগিব। মানে আমাৰ বিয়াৰ যিখন বিচনা আছিল, বিয়াৰ বিচনাখন কৰিব লাগিব আমি চেঞ্জ। কাৰণটো হ'ল মানে চাওঁ ব'লকচোন বিচনাখন আগতে, ব'লক বিচনাখন চাওঁ, তাৰপিছত কৈ আছোঁ কি হ'ল। মানে বিয়াৰ এসপ্তাহ নহওঁতে আমি এতিয়া চেঞ্জ কৰিব লাগিব। আজি তাতেই যাম এতিয়া ফাৰ্নিচাৰ হাউচত, মানে আমি নতুন বিচনা বনাব দিছোঁ। এয়া দি শুই আছে। ঐ টোপনিচোন, ঐ উঠা, এই বিচনাত বেছি দিন নাই আৰু কালি চেঞ্জেই হ'ব। উঠা কিতাপ চিতাপ মেলা আছে। উঠা। তাৰ মানে গাইজ কথাটো হ'ল যে এইখন বিচনা আমি চেঞ্জ কৰিব লাগিব এতিয়া। তো এতিয়া আমি তাকে ফাৰ্নিচাৰ হাউচত যাওঁ ন বাবু? ব'লা এতিয়া ফাৰ্নিচাৰ হাউচত যাওঁ। শুই আছে আকৌ চা, পঢ়ি ই আজি ৰাতিপুৱা সোনকালে উঠিছে, উঠি কিনে তাৰ কিবা কিবি কাম চাম কৰিছে, সেইকাৰণে অকণমান টোপনি লাগিছে। ব্ৰেকফাষ্ট কৰি কিতাপখন হাতত লওঁতে তাৰ টোপনি আহিলে। তো ব'লা এতিয়া যাওঁ, আমাক সোনকালে মাতিছে। বিয়াৰ এসপ্তাহ নহওঁতে বিচনা চেঞ্জ কৰিবলগীয়া হ'ল গাইজ, উপায় নাই আৰু, এয়াই আৰু জীৱন। তো এতিয়া মই এটা ভিডিঅ' চাব আছে, মোৰ টিভিটোত এটা ভিডিঅ' চাই লওঁ, তাৰপিছত যাম ফাৰ্নিচাৰ হাউচত। মুখখন ধুলোঁ, ফেচ ৱাছ কৰিলোঁ ধুনীয়াকৈ, আৰু এতিয়া লৈছোঁ হাতত একাপ ৰঙা চাহ, আৰু এইটো খাই কিনে এতিয়া মই যাব লাগে, কাৰণ নতুন বিচনা অনাৰ কথা। আৰু আজি মই ফেচত কি লওঁ, মানে কি কচমেটিক ব্যৱহাৰ কৰোঁ, বহুতে সুধি থাকে ন, বা কি ফাউণ্ডেশ্যন লয়, কি চিৰাম লয়, কি লিপষ্টিক লগায়, কি বাম লগায়। তো গোটেইবোৰ আজি দেখুৱাম। তো চাহকাপ খাই লওঁ, চাওক আপোনালোকে মইনো কি লগাওঁ ধুনীয়া বস্তু। তো বলক এতিয়া মোৰ একদম স্কিন চিক্ৰেটবোৰ কৈ দিওঁ। বহুতে সুধি আছে, কিন্তু কমেণ্ট কৰি আছে কি মুখত ঘঁহো কি নুঘঁহো। তো সেইকাৰণে ভাবিছোঁ এটা ভিডিঅ'ই বনাওঁ আৰু দেখুৱাই দিওঁ প্ৰডাক্টবোৰ। মই বৰ্তমান ইউজ কৰি আছোঁ মামা আৰ্থৰ হাইড্ৰা গ্ল' CC চিৰাম। বিৰাট বেছি ভাল পাইছোঁ গাইজ এইটো ইউজ কৰি কিনে। ইয়াতে আছে ভিটামিন হাইড্ৰা গ্ল' CC চিৰাম। ভিটামিন চি আমাৰ স্কিনটো একদম গ্ল' কৰি ৰাখে, আৰু এইটো লগোৱাৰ পিছত কি হয়, আমাৰ নেচাৰেল গ্ল' এটা আহি যায়, একদম নেচাৰেল লাগে স্কিনটো, মেড ছেফ হয়, আৰু এইটো লং ষ্টে হয়। তো মইতো বহুত বেছি ভাল পাইছোঁ গাইজ ইউজ কৰি কিনে। মোৰ তাত তিনিটা ছেড আছে, তিনিটা ডিফাৰেণ্ট ছেড আছে। এটা হ'ল 01, এটা হ'ল 02, আৰু এটা হ'ল 03। এইটো হ'ল 01 ভেনিলা। এইটো খুব ধুনীয়া হয়, একদম পূৰা স্কিনৰ লগত মিলি গৈছে, স্কিন টনৰ লগত মোৰ। এইবাৰ মই বেলেগ এটা ছেড লগাম। এইবাৰ মই লগাম 02 পিচ। ইয়াতে আছে ভিটামিন চি, যিটোৱে আমাৰ স্কিনটো একদম গ্ল' কৰি ৰাখে। এইটো হ'ল 03 হানি, এইটো খুব ধুনীয়া এটা ছেড, চাওকচোন। উঠতনো মই কি লগাওঁ, কি ইউজ কৰোঁ সেইটো কওঁ এবাৰ, কাৰণ লিপষ্টিক মেকআপৰ ভিতৰত মানে মোৰ লিপষ্টিক হওক, লিপ বাম হওক, বহুত বেছি প্ৰিয় মানে। তো এইটো মই ইউজ কৰি আছোঁ মামা আৰ্থৰ। লিপ, চিক আৰু চকুৰ কাৰণে মানে চবতে আমি লগাব পাৰোঁ, মানে এইটো পেলেটো কৰিব পাৰোঁ, আৰু আমাৰ গালখন অকণমান পিংকিও কৰিব পাৰোঁ, আৰু লিপছতো ধুনীয়াকৈ লগাব পাৰোঁ। এইটো মামা আৰ্থ নৰিছিং নেচাৰেল লিপ, চিক আৰু আইৰ কাৰণে হয় এইটো স্পেচিয়েলি। ইয়াতে আছে ভিটামিন চি আৰু কোকোৱা। ৰ'জ পিংক 03, এইটো মই এতিয়া লগাম লিপছ। এই গোটেই প্ৰডাক্টখিনি আপোনালোকে অফলাইন ষ্ট'ৰতো এভেইলেবল পাব। লিপ বামৰো কাম কৰে, লিপষ্টিকৰো কাম কৰে, ভাল লাগে এয়া। আৰু মই আৰু এটা ছেড আছে, এইটো
এইটো বেষ্ট ৰেড 01 এইটো মই লগাম মোৰ চিকত এতিয়া সৰু এখন মিনি মিৰৰো দিছে আৰু এটা মৰম লগা চেট হ'ল এইটো 02 কোকো নিউড হ'লে এটা ইণ্ডিয়ান ব্ৰেণ্ড হয় সেইকাৰণে আমি সকলোৱে ছাপোৰ্ট কৰিবই লাগে আৰু মামা আৰ্থ লগতে প্লাষ্টিক পজিটিভ ব্ৰেণ্ড যিমানখিনি প্লাষ্টিক ইউজ কৰে তাতকৈ বেছি ৰিচাইকেল কৰে তো সেইকাৰণে মামা আৰ্থটো মোৰ সদায় প্ৰিয় আৰু মই দেখেই আপোনালোকে মামা আৰ্থৰ বস্তু বহুতখিনি ইউজ কৰোঁ মই আৰু কি হয় যদিহে আপুনি এই প্ৰডাক্টবিলাক আপোনাক লাগে মানে আপুনি মোৰ ডেছক্ৰিপশ্যন বক্সটো চেক কৰিলে তাতে পাই যাব আৰু যদিহে আপুনি মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এপৰ পৰা এই প্ৰডাক্টকেইটা বাই কৰে তেন্তে 20% ডিছকাউণ্ট পাব কিন্তু মোৰ কুপন কোডটো ব্যৱহাৰ কৰিব লাগিব মোৰ কুপন কোডটো হ'ল GLAMZ2023 এই কুপন কোডটো ব্যৱহাৰ কৰিলে 20% ডিছকাউণ্ট পাব আৰু এই প্ৰডাক্টকেইটা পাৰ্পল এমেজন নাইকা ফ্লিপকাৰ্ট মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট মামা আৰ্থৰ অফিচিয়েল এপ সকলোতে এভেইলেবল পাব আপোনালোকে জাষ্ট ডেছক্ৰিপশ্যনত গ'লে হ'ল তাৰ পৰা লিংক ক্লিক কৰিলে আপোনালোকে পাই যাব আৰু কি হয় মামা আৰ্থৰ এটা প্লেন আছে 2020ৰ পৰা 2025ৰ ভিতৰত মানে 2020ৰ পৰা 25ৰ ভিতৰত 1 মিলিয়ন গছপুলি ৰোৱা আৰু আপুনি যদি মামা আৰ্থৰ অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল এপৰ পৰা যদি প্ৰডাক্ট বাই কৰে আপোনাৰ প্ৰত্যেকটা অৰ্ডাৰত একোডালকৈ গছপুলি ৰোপণ কৰিব আৰু সেইটো আপোনাৰ প্ৰডাক্টৰ লগত লিংক কৰি দিব তো মই যেনেকৈ মামা আৰ্থ ইউজ কৰিছোঁ আপুনি ইউজ কৰক আৰু কেনেকুৱা পায় মোক বেড নতুন বেড চব বিয়াৰ দুদিন নহওঁতে বেডৰ অৱস্থা কি হ'ল আকৌ নতুন বেড ল'বলগীয়া আহিল তো সোমাই যাওঁ ফেক্টৰীত আহি গৈছে এইবাৰ মানে অকণমান হাত্তা কাট্টা মজবুত বেড লাগিব এইবাৰহে হ'ব ন আহিলোঁ গাড়ী চাবি আহি পালোঁ ভাগৰ লাগি গৈছে মানে আমাৰ কথাটো হ'ল যে আমাৰ যিখন বেড আছিল বিয়াৰ একদম ধুনীয়া পাৰফেক্টলি বনাইছিল কিন্তু এটা মিষ্টেক হৈ গ'ল মই ইয়াৰ যোনটো এই যোনটো কালাৰটো ক্ৰীম কালাৰ আছে ইয়াতে অফ হোৱাইট কিন্তু মই দিছিলোঁ গ্ৰে তো সেইকাৰণে মই তেখেতসকলক যেতিয়া ক'লোঁ যে মই গ্ৰেহে দিছিলোঁ কিন্তু ইয়াতে তেখেতসকলৰ কোনো ভুল নাই ধৰক মিস্ত্ৰীৰ অকণমান খেলি মেলি হৈ গ'ল তেখেতে কৈছে মেম আপুনি একো চিন্তা নকৰিব আপোনাক নতুন বেড আপুনি যেনেকুৱা বিচাৰিছে ছেম টু ছেম নতুন বেড আমি বনাই দিম তো ইমান ভাল ছাৰ্ভিচ সঁচাকৈ মানে কোনো এনেকৈ নতুন বেড চেঞ্জ কৰি নিদিলে হয় কিন্তু তেখেতসকলে দিছে মানে একদম বিৰাট বেছি থেংক ইউ ছ' মাছ একদম মানে কোনো এনেকৈ নতুন বেড নিদিলে হয় ধৰক কিবা এটা মিষ্টেক হ'লে ইয়াতে চেঞ্জ কৰিবা কিবা এটা অকণমান কিবা এটা কৰিলে হয় কিন্তু তেখেতসকলে মোক পূৰা ব্ৰেণ্ড নিউ নতুন বেড দিম বুলি কৈছে এইখন বেড লৈ যাই কিনে নতুন বেড দিব আৰু তেখেতসকলৰ ছাৰ্ভিচটো ইমানে ভাল মোক মানে ফোন কৰি কিনে সদায় মাতে আপুনি চাওক এইবাৰ আপোনাৰ মতে হৈছেনে এইটো দিছোঁ এইটো বাৰ্নিছ কৰাৰ আগতেও দেখাইছে এই আপোনালোকে দেখিছে বাৰ্নিছ কৰাৰ আগতে মই কেনেকৈ চাই আহিলোঁ কেনেকৈ ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী তথাপি মোৰ এই সৰু বেডখনৰ কথা তেখেতসকলে ভাবি কিনে মোক ফোন কৰি আছে মানে বিৰাট ভাল পাইছোঁ ছাৰ্ভিচ তো এতিয়া মই যাব লাগে বাৰ্থডে এখন খাবলৈ ক'ত বাৰ্থডে খাব যাওঁ চাই থাকক তো এয়া আমি আহি গ'লোঁ ৰুক্মিণী গাঁও ৰিলায়েন্স ৰেঞ্জৰ কাষত থকা আমুল বিল্ডিঙৰ পিছফালৰ এড্ৰেছ দি দিছোঁ ইয়াতে ব্লগটোৰ নাম নকওঁ নহয় কি ব্লগ আৰু সেয়া আহিছোঁ আৰু এতিয়া বিচাৰি আৰু মই গিফ্টত আনিছোঁ এযোৰ কাঁহৰ কাঁহী বাতি কেনেকুৱা বা পাই নাজানো আৰু ফাইনেলি বিচাৰি কিবাকৈ পালোঁ ক'ৰবাতে সোমাই গৈছিলোঁ চিৰি তিৰি নাই ওপৰত পালোঁ দিয়ক ঘৰটো বেছি দূৰ নহয় ফাৰ্ষ্ট ফ্ল'ৰতে এড্ৰেছটো দিম নেকি মই কি কৈছোঁ আমুল বিল্ডিঙৰ পিছফালৰ বিল্ডিংটো দিছে তাই হেপী বাৰ্থডে গুণগুণ তাই টোপনি জ্বালাতে আছে মোৰ গিফ্টটো দিয়ে দিওঁ ইয়াতে আছে কাঁহী বাতি তই এইটো দিলোঁ আজিৰ পৰা ইয়াতে তাইক ভাত খাব দিবা কাঁহৰ কাঁহী বাতি অঁ ৰুটিও পাৰিবা মানে আমি অসমীয়া মানুহ ন ভতুৱা আমি সেইকাৰণে ভাত খোৱা বুলি কৈছোঁ ৰিপুণদাও যে এদিন পাপা হ'ব পূজাবও যে এদিন মা হ'ব আমিতো ভবাই নাছিলোঁ এয়া ইমান মৰম লগা গুণগুণ আহি গ'ল হোৱাই ভালে হৈছে চব বাৰ্থডেবিলাক খাই থাকিব পাৰিছোঁ আমি হয় নাই বহুত ভাল লাগিছে তোমালোক আহিছা হাজবেণ্ডকো লৈ আহিব লাগিছে তেতিয়া ভাল লাগিল হয় বেছি কিয় সেন্দুৰটো ক'ত সেন্দুৰটো দেখা পোৱা নাই সেন্দুৰটো অহাৰ লগে লগে সেন্দুৰৰ কথা হৈ গ'ল চোৱা সেন্দুৰটো মই এটা চিষ্টেমত লওঁ
মানে এনেকৈ ছোৱালী আৰু এনেকৈ দাঙি দিয়া বোৱাৰী এইটো খালি ঘৰত ডাঙৰ হয়। এইটো খালি ঘৰত ডাঙৰ মানে হয়। এনেকৈ ছোৱালী আৰু এইটো দাঙি দিয়া ঘৰত ডাঙৰ হয় ন, বাহিৰতো ডাঙৰ নহয়। ঘৰত ৰাতি অকল মুন্দাহঁতৰ বৰমা মোক চিনি পাইছে নাই? মই বাৰু চিনি পাওঁ। মোৰ নামটো কওকচোন, মোৰ নামটো কওকচোন। চিনি পাইছে মানে आजकल लड़के लोग आगे जमाना नहीं तू नहीं तू नहीं होता आजकल खुद से शादी करता है शादी करता है हाँ। निजी पसंद करता है हाँ। और मेरा दूल्हा कैसा है? दूल्हा अच्छा है आपने देखा है दूल्हा को? तुम्हार वीडियो देखता है ना वीडियो देखता है ना? कब से देखता है वीडियो? और ये दिन के घर जब गया तुम बिया कार्ड बिया कार्ड देने शादी का कार्ड देने शादी के कार्ड देने के लिए तब देखा था ओ কি ধুনীয়া হিন্দী শিকাইছা তুমি উল্টা কৰি দিছা কি ধুনীয়া হিন্দী শিকাইছে আপোনাৰ বোৱাৰী কেনেকুৱা बुआरी बिंदास পুৰা বিন্দাছ নে ভাত চাত বনাব জানে নে নাই सब जाने চব জানে ন পাৰফেক্ট বোৱাৰী ক'ত পাব এনেকুৱা কি নাজানে সেইটো কি নাজানে কি নাজানে কিবা চব জানে মানে চব জানে দৰকাৰ হ'লে হাতেদি কাপোৰ ধুব জানে ঘৰ মুচি দিব জানে সেইটো বেলেগ কথা মেচিনত ধুৱে সেইটো বেলেগ কথা মেচিনত ধুৱে কিন্তু জানে সব মানে সব সামৰি ল'ব পাৰে যে অকণমান ইউটিউবাৰ বিলাক আহিলে ভাল ভাল কথা ক'বা কথাত ক'বলৈ গ'লে মোৰ বোৱাৰী চব পিনৰ পৰা পাৰফেক্ট খাই আছোঁ নাৰায়ণ পূজাৰ প্ৰসাদ মানে আজি নাৰায়ণ পূজা আছিল ये है हमारा केक रेडी वाओ पूरा केक कटिंग কাৰণে ৰেডি হৈ গৈছে हैप्पी बर्थडे डियर गोलू हैप्पी बर्थडे टू यू আৰু এইটো হ'ল মানে এতিয়া বৰ্তমান মাম্মিয়ে পিন্ধিব ডাঙৰ হ'লে তাই পিন্ধিব দেখিছে মানে সৰু কাৰণ তাইৰ কাৰণে হ'লেতো সৰু চাই বনালে হয় ন দেখিছেনে মাক বিলাকৰ কিমান লাভ পইচাবোৰতো পায়ে আছে যোনে যোনে গিফ্ট দিছে আকৌ তাৰ লগত আৰু এটা আহিছে গিফ্ট আইতাকে দিছে লাভ আৰু পুৰা পইচাবোৰো পাই আছে হাজবেণ্ড দেউতাকে দিয়া গিফ্টটো পাই আছে এতিয়া ফাইনেলি খাবলৈ গৈ আছো মই এই স্পুনখনটো লাগিবই জানে নেল বিলাকৰ কাৰণে ৰিপুনদাটো চব খাইছা হাতেদি কিয় ভাত খোৱা মানে से तुम्हारा जीरा राइस दाल तड़का पनीर मटर टमाटर चटनी पायो केक से आपने कौन सा बनाया है सब सब कुछ आपने बनाया है पायो खाली उसने बनाया पूरी मैंने होता बनाया हाँ। पनीर दाल तड़का जीरा राइस टमाटर का चटनी टमाटर के चटनी तो अभी टेस्ट करके देखते हैं कैसा हुआ कैसा नहीं কেনেকুৱা লাগিছে খাই সঁচা কথা ক'বা দেই তেনেকৈ একদম honest review দিম। বৌ বুলি মানে এনেকৈ কৈ দিছে আৰু সঁচা কথা একদম সঁচাটো কম কেনেকুৱা লাগে খাই মই সঁচাকৈ জনাই আছোঁ ৰ'ব এক চামুচ টেষ্টিঙে কৰি লওঁ ইয়াতে প্ৰথমতে এইটো বাপৰে ভয় লাগি আছে টেষ্ট মাষ্টাৰ চেফে পূৰা হেৰি কৰি আছে ঠিক আছে দাইলটোত অকণমান তেল বেছি দিলা তাৰপিছত আমি যাব ওলাইছোঁ কিন্তু আহি পালে এয়া তই মই আৰু আহিয়ে মোক কৈছে সেন্দুৰ ক'ত বোলে মই এনেকৈ দিছোঁ মানে দৰ্শনৰ এইটো মানে টেগলাইন হৈ গৈছে সেন্দুৰ ক'ত ইমান যে মানুহ হৈছে বাট মোৰ মেহেন্দিত এইটো ড্ৰেছ পিন্ধি আহিলে হয় মেহেন্দি কাৰণে উলিয়াই থৈছোঁ বাট কিবা এটা বহুত চিৰিয়াছ হৈছে মই সুধি আছিলোঁ তোমাক আমাৰ বৰপেটা হোলী আছিলে বৰপেটা হোলী কিয় হ'ব বৰপেটা হোলী মাৰিব বিহু আছে বিহু দাদা মোৰ বিয়াত বোলে বৰপেটা হোলী আছিলে বিহু আছে আমাৰ বৰপেটা এদিন পিছত হয় ন বিহুটো সেইটাও বিহু আছিলে সেইকাৰণে আহিব নোৱাৰিলোঁ বাট নেক্সট বাৰ মেহেন্দি পাতিলে আহিবা বাৰ্থডে গালত নহয় পাতা দিয়া আমি এনিভাৰ্চাৰী পাৰ্টি কৰিম নিজৰ কথা আমি আছো আমি ফ্ৰেণ্ডছ আৰু এইফালে ব'লা যাওঁ নেকি এতিয়া মানে হেৰি কৃষাংগীহঁত অহাৰ কাৰণে একদম মানে যাবই বিচৰা নাই কুপিয়ে তো আমাৰ ৰিল চিল আচ্ছা আচ্ছা বলো আচ্ছা 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 এতিয়া দৰ্শনা জনাও আমি আছো মানে পূজা বহুত ডাঙৰ চেনেল গাইজ বহুত ডাঙৰ চেনেল গাইজ বহুত হৈ গ'ল আমাৰ বিয়া 1 বছৰ হ'ল তাৰ কাৰণে কি হয় আকৌ যদি বিয়া চাবলৈ মন আছে গাইজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা মোৰ বিয়া এতিয়া নহয় লাগিলে আকৌ এবাৰ বিয়া পাতিম মই চাব ছয় মই দেল বাচ্চা কেনেকৈ পাৰে এইটো মই যদি আপোনালোকে হানিমুন চাবৰ মন আছে মোৰ ভিডিঅ' চাই
থাকিব মানে হানিমুনো শুনক শুনক হানিমুন অলৰেডি হৈ গ'ল তো আমাৰ মই এটা কথা কম মোৰ অলৰেডি বাচ্চা আছে যদি বাচ্চা কেনেকৈ কৰে চাব লাগে মোৰ জানো চাব বাচ্চা প্ৰেগনেণ্ট কেনেকৈ কৰে চাব মই কিবা এটা কোৱা নাই গাইজ মামাইটো কৈছে বাই চাপৰা 30 অলপ বিয়া পাতিব লাগে গতিকে মই চিংগল ছোৱালী দৰা লাগে যিমান ল'ৰা আছে চব তাই চেনেলত যাওঁ দৰা কইনা চব আমাৰ তই মই আমাৰ মোৰ চেনেলটো পূজা হয় বহুত ইজি হয় মোৰ হাজবেণ্ডৰ লগত নামটো চেম দিছো দুৰ্গা পূজা যাওঁ